গুড মর্নিং বলো। মর্নিং স্যার। সেকেন্ডলৈকে কিনা অৰ্থটো কি হ'ল, আজিলৈকে ৱৰ্ল্ডত যিমান ভূমিকম্প হৈছে 1 মিনিটৰ পৰা ওপৰত যোৱা নাই। 1 মিনিটলৈকে ফাৰ্ষ্ট ঝাটকা মাৰিব, তাৰপিছত ৰখিব, যদি আকৌ আপোনাৰ চখ আকৌ পাছত যদি মাৰে আকৌ মাৰিব। আমি দেৱালৰ কাষে কাষে আমি ওলাই যাওঁ। মূৰত সদায় যদি স্কুলত আছে স্কুলৰ বেগটো ল'বা, গতিকে এই জোগাৰণি কিবা কিবি ওপৰৰ পৰা দি পৰি আমাৰ চেঞ্চিটিভ এৰিয়া সিহঁতক আনিবগৈ লাগে। এতিয়া আমাৰ ওচৰত মানুহ বচাবলৈ, ভিক্টিমজনক বচাবলৈ এজন মানুহ আছে, এজনে কেনেকে আনিব পাৰিব? ইমান ডাঙৰ মানুহজনকতো সহজে উঠাই নিব নোৱাৰে, আৰু যাতে স্পেচটো একদম কম আহে, গোটেই ভাগি ৱাল দিৱাল ভাগি মানে জেগাটো একদম কম পাইছে, তেতিয়া আপুনি কি কৰিব? এজনে আহিছে এটা মানে সৰু পজিশ্যন লৈ কলিং কৰি আহিছে, মানে সেইটো সৰু পজিশ্যনত আহি মেলি প্ৰথমতে তেখেতৰ হাত দুখন বান্ধি লৈছে, আৰু কি কৰিলে আহি মেলি চাইছে তেওঁ বডিটো মানে শৰীৰটো আশে পাশে কিবা চিচা টিচা পৰি আছে নেকি, কিবা মানে নকিলা চিচ মানে হেৰি কিবা চিচা শিল গুটি কিবা পৰি আছে নেকি, আকৌ তাৰ ওপৰত চুচৰাই দিলে বেছি দুখ পাব, সেইটো কাৰণে গোটেই চাফ চাফাই কৰি লৈছে। লোৱাৰ পিছত তাৰ চাৰ্টটো এনেকুৱা ফল কৰি লৈছে, বুটামটো খুলি লৈছে, চেইনডাল খুলি লৈছে, খুলি মেলি পুৰা এই ইয়াত দেখিছেনে কেনেকে পিচ লৈছে, হাতখন কেনেকে দিছে, ইয়াত মাথাটো ধুনীয়াকৈ ছেভ কৰি লৈছে, সি মূৰত দুখ পাইছে মাথাটো, আৰু পিছপিনে ভৰিটো মৰা উদ্দেশ্যটো হ'ল পিছফালে কিবা পাথৰ চাথৰ শিলগুটি ইটা পৰি আছে, ধৰি লওক কিবা মানে শিলগুটি পৰি আছে, বহুত কিমান আমি লঘু পাব। এতিয়া কোৱা লঘু নে গধুৰ দিছে নে? ওচৰত এম্বুলেঞ্চ নাই, বহুত দূৰত মানে ৰাস্তা চাৰিটা জেগাত চাৰিজন লৈ, এতিয়া আমি দুজনে ধুনীয়াকৈ এম্বুলেঞ্চলৈ লৈ যাব পৰা হ'ব। পাৰিবা ন ভাইটি ভণ্টি অকল ল'ৰা ছোৱালীবিলাক? দুপাকতো হয়, এপাকতো হয়, কিন্তু দুপাক দিলে দেখিবলৈ ভাল হয়। বহুত জলদি জলদি হৈ যায়। আপুনি 5 মিনিটত ষ্টেচাৰ তৈয়াৰ কৰি দিব এজন ৰোগীক লৈ যাবলৈ, কিন্তু আপুনি সেই গভমেণ্ট শিকিবলৈ মাটি শিকিবলৈ মানে সেই কঢ়িয়াবলৈ এনেকৈ ব্যৱহাৰ নকৰোঁ জানো কৰোঁ। ঠিক এনেধৰণে আমি এইকেইটা এখন ষ্টেচাৰ বনাইছোঁ, সেইখিনি চবৰ ঘৰতে আছে, চবেই জানে, কিন্তু সময়ত মনত নপৰিব আপোনালোকৰ এনেকৈ কৰিব লাগে বুলি। হ'ল নাই চাওক, এখন ষ্টেচাৰ হৈছে নাই মেডাম, হৈছে নাই? মানুহ উঠিব পাৰিব নোৱাৰে, আমি উঠিব পাৰিম নোৱাৰি, পাতি যাব কিজানি। মোৰ কথাবিলাক বুজি পাইছা নাই তোমালোকে? আমাৰ একদম এই গাঁৱলীয়া ভাষা দেই, খালুং গৰু ওলা আমি বেডশ্বীট হ'লেও হ'ব, বেডশ্বীট হ'লেও হ'ব, ডাঙৰ পৰ্দা আছে, এইখন পৰ্দা এইখনো হ'ব, দুখন পৰ্দা নহয় তাতো হ'ব। বেছি কৰি দিব লাগিব, ক্ষীণ হ'লে কম কৰিব লাগিব, এতিয়া ক্ষীণ হ'বনে? তাই এতিয়া হ'ব নহয়, ক্ষীণ হয়। দে কোৱা দিয়কচোন ছোৱালীকেইজনী ইমান এনেকে দাঙি দিয়া জানিব নহয় এতিয়া বেনাদিন যিকোনো আছে, যদি নাই নাই আছে, যদি আছে বেনাদিন পৰা আমি চাফা কৰোঁ। এইটো এটা কথা, হাতৰ তলৰ অংশটো বা সৰু অংশটো বা ডাঙৰ অংশটো বান্ধি যোৱা এটা মিনিং আছে। সেইটো বান্ধ কেতিয়াও খুলি নাযায় আৰু মজবুত থাকে। যদি ডাঙৰ পৰা বান্ধে সদায় হলকি যাব, সৰুৰ পৰা এইটো বান্ধিব আপোনালোকে, সদায় ধ্যান দিব এইটো কথা।
তাৰপিছত আৰু পিছপিনে এই কাঠিটো মাৰিছে নহয়, ঘণ্টাই ঘণ্টাই যদি এই কাঠিটো লাগি ইয়াত ঘাঁও লাগিব পাৰে, তাত এখন আমি আমাৰ ভাষাৰ গছ পিচ বুলি কৈ গৈছিলে অলপ আগতে, এখন কোমল কাপোৰ তাত দি দিম। এনেকুৱা কাপোৰ আছে নাম দিয়া ঠিক আছে। আজিকালি নিয়মৰ এই মানে এই বিজনেছ হৈ গৈছে নহয়, কিছুমান প্ৰত্যেককে দিব নোৱাৰা হৈ গৈছে সিহঁতে। ঠিক তেনেকুৱা চিষ্টেম আছে ইয়াত। এই এটা অধিকাৰ আছে আপোনাৰ ভেট উঠাৰ লগে লগে এটা লাইফ জেকেটৰ, আৰু সদায় আপোনালোকে যদিও সেইটো অধিকাৰটো তাত প্ৰয়োগ নাই কৰা, তেতিয়াও আপোনালোকে মনত ৰাখিব যে বৰ্ডৰ কোনখিনি লাইফ জেকেট এটা আছে। যদি নাও কিবা তুলুং তুলুং বা কিবা এটা সংকেত পায়, তুৰন্ত সেইটো থাপ মাৰি নিজৰ তলত লৈ ল'ব। আপুনি যদি এইটো পিন্ধি পানীত পৰি গ'ল, আপোনাক সিমানখিনিলৈকে আমি পামগৈ, বা আমি নাপালে SDF পাবগৈ, বা যিকোনো বচাওকাৰী দল বা লোকেল অথৰিটিয়ে কোনোবা কাৰোবাক পঠাব বচাবলৈ। সেইটো কাৰণে এইটো ধ্যান ৰাখিব কথাটো। এইটো হ'ল লাইফ জেকেট। এই কাৰ কাৰ ঘৰত নাৰিকল আছে? নাৰিকল আছে, নানোগৈ আমি নেখাওঁ, আমি দেখুৱাবলৈ আহিছোঁ, দেখাওঁ। এই নাৰিকলৰ পৰা কেনেকৈ পায় দেখো। এই নাৰিকল এই 4টা বহুত দূৰলৈ উঠি যাব পাৰোঁ। এইকেইটা ডিভাইচৰ পৰা সেই সৰু নদী এখন আমি ফটককৈ পাৰ হৈ ইপাৰতে হালিখিনি লৈ আহোঁগৈ, বা গৰুকেইটা লৈ আহোঁগৈ বুলি কৈ, এনেকুৱা যদি সাঁতুৰিব নজনা পিন্ধি সিপাৰৰ পৰা গৰুকেইটা লৈ আহিব পাৰিবা নোৱাৰা? কিয় ডুবি নোযোৱা? কেতিয়াও নোডুবা। ব্যৱহাৰ কৰিব পাৰিব। এইবিলাক কথা অলপ বুজি ল'বা দেই। আৰু এটা কথা কওঁ ইয়াতে, ময়ো সাঁতুৰিব নাজানো আৰু এই ভাইটিও সাঁতুৰিব নাজানে। দুইজনে আমি গৰু চৰাবলৈ গৈছিলো। অলপ মানে হেৰি দীঘলীয়া নকৰো, চমুকো কৈছিল। এওঁ কিবা এটা উস্তাদি মাৰি পানীত গা ধুই গৈ ধুলে, পানী দহলৈ গুচি গ'ল। ময়ো সাঁতুৰিব নাজানো। তেখেতক কেনেকৈ বচাব লাগিব আপুনি? মই সাঁতুৰিব নাজানো। মই যদি সাঁতুৰিব নাজানো, তাক যদি সাঁতুৰিব ধৰিবলৈ যাব নোৱাৰো, মই পানীত পৰিলে ময়ো ডুবি থাকিম। গতিকে তেখেতক যদি ধুৱাবলৈ হ'লে কি কৰিব লাগিব? এটা আমাৰ হেৰি আহিব মাতিলে দেই। তেতিয়া এইজন মোক বচাও বচাও বুলি এইখিনিতে এজন পানী ডুবি আছে, পানী খাই আছে, কক বকাই আছে। তেখেতক কেনেধৰণে বচাব লাগিব? তেখেতক কক বকাই আছে, বচাও বচাও বুলি চিঞৰি আছে। তেখেতক কি কৰিব লাগিব? আপুনি প্ৰথমতে ধ্যান দিব, পানী ধাৰটো কেনি আছে, উজনিৰ পৰা নামনিলৈ পানী বৈ আছে। তেতিয়া আমি ৰছীডাল উজনিৰ ফালে দিয়াটো ঠিক আছে না নামনিৰ ফালে দিম? পানীৰ ধাৰটো নামনিলৈ বৈ আছে, উজনি দিব লাগিব। কিয়? কাৰণ কাৰেণ্ট পানীৰ গোটেই ৰছীডাল যদি এইফালে দিয়ে, মানুহটো ধৰিব নোপোৱাকৈ উঠি যাবগৈ। কেইবাৰ মাৰি থাকিবি? একেবাৰে 3-4 ফুটত এইফালে দি দিলে, আৰু দিয়াৰ পিছত দেখক ইয়াৰ পজিশ্যন দেখক কেনেধৰণে শুই মেলি এটা টনাও এটা প্ৰচেছ হেৰি আছে, তৰিকা আছে। দেখক কেনেকে টানিছে। যদি তেখেতে যদি এওঁ সাঁতুৰিব নাজানে বুলি ক'লো নহয়, দুইজনে সাঁতুৰিব নাজানে, সাঁতুৰিব নজনা বচাইছে। আৰু এনেকে যদি টানিবলৈ ৰছীডাল এনেকে টানে, সি যেতিয়া ধুধুৰ মুধুৰত পৰি আছে, যিকোনো এটা মানুহৰ যি জেগা ধৰিব পালে এৰি দিয়ে পানীত ডুবা মানুহে। যদি এনেকা সেই টানিবলৈ লয়, ঢাক মাৰি দিয়াক লৈ যাব পানী, দুইজন গ'ল। ঠিক তেনেকুৱাকৈ বহুত কাহিনী হৈছে। এজনক বচাবলৈ যায়, আনজনো মৰিলে বুলি হৈছে নাই? শুনিছে? আমাৰ এইফালে নামনিলৈ গৈ গৈছে, উজনিৰ ফালে 2-3 ফিটৰ আগত বাঁহডাল দি দিয়াৰ পিছত তেনে ঢুকাই এনেকে লৈ আহিব। এনেধৰণে ধুনীয়াকৈ টানি লৈ আহিব। কেতিয়াও খাৰা হৈ নাটানিব, ভুলতো নাটানিব। এতিয়া দুইজনী গৈছে আৰু দুইজনে যাবগৈ। পুখুৰীটো সেইফালে আছে, আমি নদীটো অপজিট মুখখন কৰোঁ। চকু মেলাৰ লগে আকৌ নদীটো দেখিব, আকৌ ভয় খাই যাব। আকৌ যিটো পানী ধুই আহিছে, আকৌ পানী দেখিলে সি দুবাৰ পানী দেখিলে সি আকৌ নাবাজ কৰি দিব, হাৰ্ট ফেল কৰি দিব। কাৰণ পানীৰ পৰা সি যেনে তেনে বাচি আহিছে, বচাই আনিছে। সেইকাৰণে সদায় নদীখনৰ পৰা অপজিটলৈ মাথাটো কৰিব। এটা স্পেচ দিলে য'ত শুৱাব সেইডোখৰ মাটি জেগাডোখৰ টান হ'ব লাগিব, যাতে আমি দবালে প্ৰেছাৰ পৰিব লাগে। কোমল মাটিত বা এখন তুলিৰ ওপৰত এইবিলাক কাম নহয়। এটা সমান বা পকা এনেকুৱা জেগাত ঠিক এনেধৰণে ভৰিকেইটা উঠাই পানী ওলাই থাকিব, পানী ওলাই যাব। আৰু এটা পদ্ধতি আছে, সেইটো পদ্ধতি দেখাই দে। পানী মাৰি আমাৰ দুটা জেগা, এই ষ্টনাম আৰু ষ্টনামৰ শেষত ডাইভল প্ৰচেছ আছে।
ডাইপট প্ৰচেছ মানে এই দুটা হাৰ্ডিয়েল আছে নহয় এইখিনিতে এই দুটা হাৰ্ডিৰ তলত নাভিটো আছে সেই নাভি আৰু স্তনামৰ মাজত ঠিক কেনেকৈ মুঠি মাৰি যায় হাতখন কেনেকৈ ধৰিছে এবাৰ দেখুৱাই লৈছোঁ বাহিৰ দিলে এনেকৈ ধৰি এনেকৈ ধৰি কেনেকৈ পোষ্ট কৰিব লাগিব যিমান আছে পেটত পানী ওলাই আহিব কাৰোবাক যদি টেষ্ট কৰিব লাগে ইয়াত আহা মই উলিয়াই দিম ৰাতিপুৱা যিখিনি খাইছোঁ সেইখিনি উলিয়াই দিম কিবা খাই আহিছা না বগাত লগাই লওঁ এইটো পেটত প্ৰেছাৰ পৰিছে নহয় এতিয়া এনেকৈ পানী ওলাই যাব এই চিষ্টেমত আপুনি পানীৰ পৰা মানুহজন উঠাই আনিব নহয় অকলে আছে আপুনি এনেধৰণে উঠাই আনিব লাগিব এনেকৈ উঠাই আনিলে এই মুখৰ পৰা পানীও ওলাই যাব আৰু আপুনি সহজে আনিব পাৰিব পানীৰ পৰা এনেকুৱা ধৰণৰ আমি এইম ক'ত ল'ম জুই পুৰা জ্বলি আছে জুইৰ বেছত ল'ম আমি জুইৰ যোনটো আছে না জুই ওপৰত মাৰিলেতো কাম নহ'ব জুইৰ য'ত জ্বলি আছে যোনটো বেছ হয় য'ৰ পৰা জ্বলিছে তাতে আমি এইম কৰিম PAS অল স্কুৱেছ আমি কি কৰিম এইটো প্ৰেছ কৰিম স্কুৱেছ কৰিম আৰু এইটো কৰিম চাইড টু চাইড চুইপ এনেকৈ বেছটো চাৰিওফালে আমি মাৰি দিম এইটো পদ্ধতি কৰা সহজ উপায় কি বুলি কৈছিলোঁ মই চব ফৰ্মত কি কৈছিলোঁ পাঁচ P ফৰ কি pull the pin A for aim the nozzle aim কৰিব লাগিব বেছ জুইৰটো বেছ হয় তাৰপিছত কি কৰিব লাগিব স্কুৱেজ এইটো স্কুৱেজ বুলি কয় প্ৰেছাৰ কৰিব লাগিব এইটো টিপিব লাগিব দবাব লাগিব তাৰপিছত চুইপ চাইড টু চাইড আমি বেছৰ চাৰিওফালে চুইপ টু চুইপ এতিয়া বুজি পালা ফায়াৰ এক্সটিংগুইছাৰ কি বস্তু জুই কি ডেথ বুলি কয় কাৰণ কেলে যেতিয়া হাৰ্টে যেতিয়া আমাৰ কাম কৰা বন্ধ কৰি দিয়ে ব্লাড চাৰ্কুলেশ্যনটো বন্ধ কৰি দিয়ে তেতিয়া কি হয় আমাৰ ব্ৰেইন চেলটো ডেমেজ নহয় সেই 4 পৰা 6 মিনিটৰ ভিতৰত ব্ৰেইন চেলটো তেতিয়া আমাৰ জিন্দা থাকে সেই জিন্দা থকাৰ কাৰণে কি হয় আমি ইয়াত কি কৰিব লাগে পালছটো আমি কণ্টিনিউ কৰিব লাগে পালছ মানে কি মানে ব্ৰেইনৰ পৰা যিটো মানে তেজ আপোনাৰ অ'কে হাৰ্টৰ পৰা যিটো তেজ ব্ৰেইনলৈ যাব সেইটোক আমি চালু কৰিব লাগে আকৌ অক্সিজেন দিব লাগে ব্লাডত অক্সিজেন থাকে সেইটো কাৰণে কি হয় আমি চেলত যদি আমি অক্সিজেনটো আকৌ যদি আমি দিব পাৰোঁ সেই মানুহজন জিন্দা হৈ উঠিব মানে বাচি উঠিব আৰু 6 মিনিটৰ পিছত যদি হয় সেইটো হ'ল বায়'লজিকেল ডেথ সেইটোক আমি ৰিকভাৰী কৰিব নোৱাৰোঁ কাক দিব লাগে বুজিলে 1 নম্বৰ হাৰ্ট এটেক 2 নম্বৰ আপোনাৰ ৰেছপিৰেটৰী যিটো এৰেষ্ট মানে উশাহ নিশাহ লওঁতে অসুবিধা হয় সেইজন 3 নম্বৰ হৈছে কি ইলেক্ট্ৰিকেল শ্বক লগা মানুহজনৰ হাৰ্টৰ প্ৰব্লেম হৈ যায় আৰু 4 নম্বৰ ড্ৰনিং কেছ মানে পানীত ভৰি যোৱা মানুহজনক যদি 1 ঘণ্টাৰ ভিতৰত আমি উঠাই আনিব পাৰোঁ তেতিয়া সেইজনক আমি CPR দিব পাৰোঁ কেলে পাৰোঁ পানীত ডুবা মানুহজনক ব্ৰেইনত কি হয় গোটেই শৰীৰটো ঠাণ্ডা থাকিলে ব্ৰেইন চেলটো ডেমেজ নহয় সেইটো কাৰণে তাৰ টাইমটো অলপ বেছি 1 ঘণ্টালৈকে আৰু ইয়াক কাক দিব নালাগে যেনেকৈ ধৰক এজন মানুহ জিন্দা মানুহজনক বিলকুল দিব নালাগে যি উশাহ নিশাহ লৈ আছে কনচিয়াছ আছে সেইজনক একেবাৰে নিদিব 2 নম্বৰ আছে প্ৰেগনেণ্ট লেডি তেখেতক দিব নালাগে 3 নম্বৰ যিজন মৰাৰ বহুত টাইম হৈ গ'ল মানুহটো যে ঠৰঙা হৈ যায় বুলি কয় সেইজনক দিব নালাগে 4 নম্বৰ যিজন মানুহ মৰাৰ পিছত কি ডিকম্প'জ মানে গোন্ধ ওলায় সেইজনক দিব নালাগে একজন মানুহক দিব নালাগে বুজি পাইছেনে কথাটো তাৰপিছত ইয়াৰ এতিয়া চিষ্টেমটো মই দেখাই দিছোঁ কেনেকৈ দিব লাগে এতিয়া CPR দিব লাগে ক'ত আমি হাৰ্টক দিব লাগে হাৰ্টটোক আমি পাম্প কৰিব লাগে এতিয়া হাৰ্টটো কোন জেগাত আছে এতিয়া ধৰক হাৰ্টটো ক'ব পাৰিবনে আমাৰ যিটো কলিজা বুলি কয় এইটো কোন জেগাত আছে হৃদয় এইটো হৈছে কি আমাৰ ইয়াত এটা হাৰ্ডি আছে এইডালক ষ্টেনাম বুলি কয় ইংলিছত এই হাৰ্ডিডালৰ জাষ্ট তলতে আছে আমাৰ হাৰ্টটো কিন্তু অলপ বাওঁফাললৈ অলপ ওলাই আছে মানে সেইটো কাৰণে ঝুঁকি আছে সেইটো কাৰণে এই হাৰ্ডিডালতো আমি প্ৰেছ কৰিব নোৱাৰোঁ কম্প্ৰেছটো দিব নোৱাৰোঁ সেইটো কাৰণে যিফালে অকণমান ঝুঁকি আছে সেইফালে আমি তাত কম্প্ৰেছ কৰিম আৰু কম্প্ৰেছটো কেনেকৈ আমি এইফালে যে আছে বুলি কেনেকৈ ধৰিব লাগিব আমাৰ যে ইয়াত এটা সৰু এটা হাৰ্ডি আছে তাক জাইফত প্ৰচেছ বুলি কয় আপোনালোকে এডোখৰত গম পাব অকণমান খালমৰীয়া থাকে দ থাকে সেইডোখৰৰ পৰা আপুনি এটা আঙুলি 2 আঙুল ল'ব এনেকৈ 2 আঙুল লৈ পিনে কি কৰিব এইডোখৰ এইডাল আপোনাৰ মেইন ষ্টেনাম হাৰ্ডিডাল তাৰ ঠিক অকণমান বাওঁফালে কি কৰিব ইয়াত মাষ্টাৰ হেণ্ড যোনখন আপোনাৰ যিখন হাতে আপুনি কাম কৰে যিকোনো কাম সেইখন হাত এনেকৈ ৰাখিব তাৰ নেক্সট হাতখন মই দেখাই দিম তলত প্ৰেক্টিকেল কৰি তাৰপিছত কি কৰিব ইখন হাত তাৰ ওপৰত থাকিব আৰু কিমান বাৰ কম্প্ৰেছ কৰিব লাগিব এজন প্ৰাপ্তবয়স্ক মানুহক 30 বাৰ কম্প্ৰেছন কৰিব লাগিব আৰু তাৰ কম্প্ৰেছনৰ যিটো ডেপথ কিমান মানে হেঁচিব লাগিব তললৈ সেইটো 4 পৰা 5 চেণ্টিমিটাৰ দবাব লাগিব আৰু যদি শিশু হ'লে 1.5 পৰা 2.5 চেণ্টিমিটাৰ আৰু যদি
এনেকৈ শিশু মানে কেঁচুৱাটো কৈছোঁ, আৰু শিশু হ'লে মানে তেতিয়া কিমান হ'ব 3 পৰা 4 চেণ্টিমিটাৰ আমি বুকুখন কম্প্ৰেছ কৰিব লাগিব। বুজি পাইছেনে এইটো? তাৰপিছত কি কৰিব, আমি 30 বাৰ কম্প্ৰেশ্যন, কণ্টিনিউ 30 বাৰ এটা ৰিজমত কম্প্ৰেশ্যন কৰিম। তাৰপিছত কি কৰিম, আমি দুবাৰ ইয়াত মুখত ফু মাৰিম। সেইটো মই প্ৰেক্টিকেল দেখাই দিম। কেলৈ মুখত ফু মাৰিম, আমি অক্সিজেন দিম মানুহজনক। অক্সিজেন দিম বুলি কওঁতে এতিয়া কি হৈছে, আমি মুখেদি যে অক্সিজেন দিওঁ বুলি কওঁ, এতিয়া বহুতে ভাবে আমিতো অক্সিজেনটো লৈ লওঁ, আকৌ কেনেকৈ অক্সিজেন দিম। ওলাই আহোঁতেতো মানুহে ভাবে কাৰ্বন ডাই অক্সাইড ওলাই আহে বুলি ভাবে, সেইটো ভুল ধাৰণা। একচুৱেলি আমাৰ বায়ুমণ্ডলত কিমান থাকে, 21% অক্সিজেন থাকে, তাৰে আমি খালি 5% আমি নিজে ইউজ কৰোঁ, বাকী 16% আকৌ উলিয়াই দিওঁ। এইটো মানে যিমান দৰকাৰ আমি সিমানটো লওঁ, বাকীখিনি আমি উলিয়াই দিওঁ। সেই উলিয়াই দিয়াখিনি কি হয়, সেইখিনি অক্সিজেনে, সেইখিনি প্ৰয়োজন নাই, সেইকাৰণে উলিয়াই দিছোঁ আমি। সেইখিনি অক্সিজেন আমি এই মানুহজনক দিম, জোৰে জোৰে ফু মাৰি মানে। ঠিক আছে, বুজি পাইছে ইমানলৈকে? এইখিনি মই ইয়াত ঠাইত থাকে, ইয়াত ভৰিত থাকে, আপোনাৰ এই ৰিষ্টটোত থাকে। ঠিক আছে, তেনেকৈ 4-5 জেগাত আছে, আপুনি তাত চেক কৰিব পাৰে। কিন্তু হাৰ্টৰ পৰা ওচৰত এই কেৰটিন পালছটো, সেইকাৰণে আমি ইয়াক চেক কৰোঁ। আৰু যিটো ছাৰ্ফেচ হ'ব, য'ত মানুহজন পাম, সেইটো হাৰ্ড ছাৰ্ফেচ হ'ব লাগিব। যদি কোমল ছাৰ্ফেচ হয়, তেতিয়া কি হয়, আমি ইয়াত যেতিয়া কম্প্ৰেছ কৰিম, তেতিয়া মানুহজন এনেকৈ দবি যাব তললে, কম্প্ৰেছটো ফুলফিল নহ'ব। সেইটো কাৰণে কি হয়, আমি এতিয়া কি কৰিম, মানুহজনক চালোঁ, এলাৰ্টনেছটো চালোঁ, এনেকৈ ঢকিয়াই চালোঁ, মানুহজন সেই আপোনাৰ কি হৈছে বোলে, মানুহজনে একো উত্তৰ দিয়া নাই। তেখেতক লগে লগে পালছটো চালে, পালছটো গিনতি কৰা হৈছে 1001, 1002, 1003 এনেকৈ 10লৈকে গিনতি কৰিলে, পালছটো আপুনি এবচেণ্ট পাই গ'ল। লগে লগে কি ক'ব, আপুনি সেই মুখখনেদি এয়াৰৱেটো চাব। এয়াৰৱেটো মানে কি, আমাৰ শ্বাস নলীডাল, তাতো কিবা লাগি থাকিব পাৰে। লাগি থাকে যদি কি কৰিব, এনেকৈ আঙুলিয়েদি ধুনীয়াকৈ উলিয়াব পাৰে। ঠিক আছে, যিমানলৈকে আঙুলিয়ে ঢুকি পায় সেইটো উলিয়াই ল'ব। তাৰপৰা এয়াৰৱেটো চালে, এয়াৰৱেটো কি আছে, খোলা আছে। এইটো এটা মেথড আছে, মই দেখাই দিছোঁ। জোৰ ফাঁচ বুলি কয়। ঠিক আছে, জোৰ ফাঁচ বুলি কয়। হাত দুখন এনেকৈ লৈ ইয়াত দবাব লাগে। এডোখৰ দুটা হেৰি আছে, হাড্ডি আছে। ঠিক আছে, এই দুটা দবালে ইয়াৰ মুখখন মেলি থাকে, দাঁত কামুৰি থকা মানুহ এটা খোল খাই যাব, এনেকৈ কৰি চাব পাৰে। ঠিক আছে, তাৰপিছত কি হ'ব, আপুনি আৰু এটা মেথড আছে, কি লুক, লুক, লিচেন এণ্ড ফিল। এইটো কি কৰিব, লুক মানে এনেকৈ মানুহজনক কপালে কৰি এনেকৈ লুক, প্ৰথম চাব এই পেটটো এবডমিনেলটো উঠিছে নে নামিছে, ভাল হ'লেতো অনুমান কৰিব, সেইটো চালে। তাৰপিছত লিচেন, লিচেন মানে কি, শুনা, কিন্তু গৰম গৰম কিবা আৱাজ এটা যদি জীয়াই আছে, চাৰ্জ নথকা মানে কি, গৰম কথা লয়, এটা হাৱাটো আপোনাৰ গাত লাগিব, সেইটো হৈছে হিট। সেই তিনিটা মেথডত চোৱাৰ পিছত কি কৰিব, আপুনি অলৰেডি যেতিয়া মানে মানুহজনক এলাৰ্টনেছটো চোৱাৰ পিছত মানুহজনে একো উত্তৰ দিয়া নাই, তেতিয়া লগে লগে কি কৰিব, আপুনি আমাৰ যিটো মেডিকেল ছাৰ্ভিচ তাত ফোন কৰিব। তাত আপোনাৰ 108, 112 দুটা নম্বৰ, সেই দুটা নম্বৰত ফোন কৰিব যে এই আপোনাৰ লোকেশ্যনটো প্ৰপাৰ দিব কৰিম, মানে CPRটো। আপোনাক প্ৰথমতে কৈছিলোঁ ইয়াৰ আপোনাৰ লোকেশ্যনটো ক'ত, সেইটো আমি ক'লোঁ যে এই জাইফত পেচেছৰ পৰা লাঙুল ল'ব কৈছে, লৈ তাৰপিছত অকণমান বাওঁফালে চেষ্টৰ এই ষ্টেনামৰ পৰা বাওঁফালে লৈ আপোনাৰ যিখন মাষ্টাৰ হেণ্ড, যিখনে সৈতে আপুনি চব কাম কৰে, বাওঁ হাতেতো মানুহে আগত পায়, সেই হাতখন তলত এনেকৈ দিব। দিয়াৰ পিছত এইখন হাতে বাওঁ হাতখন কি হ'ব, ওপৰত এই আঙুলিৰ মাজত এনেকৈ ভৰাব। এইভাগে ধৰিলে, ধৰাৰ পিছত কি আপোনাৰ বডিটো পূৰা ষ্ট্ৰেট ৰাখিব। ষ্ট্ৰেট ৰখাৰ পিছত কি কৰিব, এই হাত দুটা এনেকৈ কেতিয়াও নকৰিব, তেতিয়া জোৰটো আপুনি দিব নোৱাৰে। তেতিয়া কি হ'ব, একদম ষ্ট্ৰেট থাকিব। ষ্ট্ৰেট থকাৰ পিছত আপোনাৰ এই বাওঁ ভৰিকেইটা আপোনাৰ এই চল্ডাৰটো তাৰ পোনে পোনে হ'ব। ঠিক আছে, হোৱাৰ পিছত এইটো পজিশ্যন ল'লে আৰু গিনতি কৰিব। এনেকৈ মই দেখাই দিছোঁ এটা ৰিডমত, মাজতে ৰখি দিলে নহ'ব কিন্তু। ঠিক আছে, খুব জোৰে কিমান চেণ্টিমিটাৰ দবাব লাগিব কৈছোঁ, 4 পৰা 5 চেণ্টিমিটাৰ এজন প্ৰাপ্তবয়স্ক। শিশু হ'লে কম, কেঁচুৱা হ'লে আৰু কম। ঠিক আছে, এইটো কিমান চেণ্টিমিটাৰ দবাম, এতিয়া মই 4 পৰা 5 চেণ্টিমিটাৰ। আৰু এটা স্কেলত ৰিডমত মই দবাম, চাওক কম্প্ৰেশ্যনটো দিম। 1 hand, 2 hand, 3 hand, 4 hand, 5 hand, 6 hand, 7 hand, 8 hand, 9 hand, 10 hand, 11, 12, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। এটা চাৰ্কুল পূৰা হ'ল। চাৰ্কুলটো পূৰা হ'লে কি হ'ব, 30 বাৰ কম্প্ৰেশ্যন দিলোঁ। এতিয়া মই যে কৈছিলোঁ এটা দুবাৰ খোৱাব লাগে বুলি মুখত জোৰ জোৰছে, আৰু খোৱাবলৈ হ'লে কি ক'লে, এখন ফেচ চিল বুলি কয়, আমাৰ মেডিকেলি হয়, নদীত তেনেকুৱা নাথাকে। তেতিয়া এনেকৈ কাপোৰ বা এনেকৈ কটনৰ কাপোৰ যিকোনো কাপোৰ লৈ পিনে মুখখন ঢাকি ল'ব লাগে। কেলৈ, এজন আপুনি নাজানে ব্যক্তিজনৰ বিষয়ে, তেখেতৰ গাত বেলেগ বেমাৰো থাকিব পাৰে, সেই যাতে বেমাৰটো আপোনাৰ গাত নিবিয়পে তাৰ কাৰণে এনেকুৱা এখন ফেচ চিল ল'লে বা কাপোৰ ল'লে, কাপোৰ লৈ তাৰ মুখত ৰাখিলে
ৰখাৰ পিছত কি কৰিলে এই নাকটো বন্ধ কৰিব লাগিব নাকৰ ফুটাকেইটা বন্ধ কৰাৰ পিছত কি হ'ব কেলৈ বন্ধ কৰিব লাগে যদি আপুনি ফু মাৰে আকৌ নাকৰ ফুটাইটো ওলাই আহিব সেইটো কাৰণে আপুনি বন্ধ কৰিলে বন্ধ কৰাৰ পিছত কি কৰিব জোৰ জোৰকৈ দুবাৰ খুৱাব লাগিব খুব জোৰে মানে দুবাৰ খোৱালে তাৰপিছত আকৌ আপুনি এটা চাৰ্কুল দিলে চেম চাৰ্কুল আকৌ ইয়াত এই লোকেশ্যনত আহিলে চেম লোকেশ্যনত আকৌ আপুনি 1 to 30 চাৰ্কুল দিলে আকৌ চেম আকৌ তেনেকৈ দুবাৰ আকৌ ইয়াত ব্ৰেড দিব লাগিব ব্ৰেড দিয়াৰ পিছত আপোনাৰ মিনিটত কমচে কম 100 পৰা 120 বাৰ আপুনি কম্প্ৰেশ্যন কৰিলে কৰাৰ পিছত আপুনি কি কৰিব পালছটো চেক কৰিব ইয়াত যদি কম্প্ৰেশ্যন হয় কম্প্ৰেশ্যন হোৱাৰ পিছত পালছটো যদি ইয়াত আপুনি পাই যায় তেতিয়া মানুহজন কি আছে তেখেতৰ পালছ চলিছে তেখেতৰ মানে আকৌ জীৱ মানে বাচিব আৰু তেতিয়ালৈকে পালছটো যেতিয়া চলিব তেখেতৰ চকুৱেদি অলপ ৰিয়েক্টটো কৰিব ঠিক আছে যদি পালছটো চলা নাই এম্বুলেঞ্চো অহা নাই কিন্তু আমি সেই কামটোকে কণ্টিনিউ জাৰি ৰাখিম কিন্তু এইটো কণ্ডিশ্যনটো আপোনাৰ কোনো ধৰণৰ 4 পৰা 6 মিনিটৰ ভিতৰত সেইটো টাইমত হ'ব লাগিব সেইটোৱে গল্ডেন টাইম তাতকৈ যদি বেছি সময় গুচি যায় আমি CPR দি লাভ নাই আৰু ইয়াৰ কিছুমান মুখৰ ভিতৰত হ'ব পাৰে নাকত হ'ব পাৰে আৰু এই গলত ইমানলৈকে মানে ধৰক আপুনি নিজে এইটো উলিয়াব পাৰে বা হাতে আঙুলিয়েদি উলিয়াব পাৰে এইটো হৈছে আপাৰ এয়াৰৱে অবষ্ট্ৰাকশ্যন আৰু এটা হৈছে কি লোৱাৰ মানে কি একদম ইয়াৰ তলত সেইটো হ'ব শ্বাস নলী আৰু সেইটো লোৱাৰৰ আকৌ দুটা ভাগ আছে এটা হৈছে পাৰ্চিয়েল এটা হৈছে কমপ্লিট পাৰ্চিয়েল মানে কি আংশিক মানে লাগিছে বস্তুটো কিন্তু আপুনি উশাহ নিশাহ অলপ অলপকৈ ল'ব পাৰিছে সম্পূৰ্ণ ল'ব পৰা নাই সেইটো হৈছে আংশিকভাৱে হয় সেইটো হ'ল পাৰ্চিয়েল সেইটোত আপুনি অলপ কষ্ট পাইছে কিন্তু উশাহ নিশাহ লৈ আছে আৰু এটা হৈছে কি কমপ্লিটটো হৈছে সম্পূৰ্ণৰূপে আপুনি উশাহ নিশাহ ল'ব পৰা নাই সেইটো হৈছে কমপ্লিট এয়াৰৱে অবষ্ট্ৰাকশ্যন এতিয়া ইয়াত এটা টেকনিক আছে আমাৰ সেইটো হৈছে কি এবডমিনেল থ্ৰাষ্ট টেকনিক এটা আছে বেক ব্ল' পিছৰ ফালৰ পৰা ঢুকিয়াব বেক পিছফালৰ পৰা এনেকৈ ঢকা মাৰে আৰু এটা হৈছে এবডমিনেল থ্ৰাষ্ট টেকনিক সেইটো মেডিকেল লেংগুৱেজত আছে আৰু এতিয়া ধৰক এই মানুহজনক সেইটো আমি প্ৰেক্টিকেলটো দেখাই দিব আমাৰ কথিত আছে কেনেকৈ হ'ব কণ্ডিশ্যনটো দেখাই দিব আমি 5টা বেক ফাষ্ট মাৰি মানুহজনৰ যদি কিবা আছে ঘৰত বহি আছে ফাঁচি আছে দুটা টেকনিকৰ কথা কৈছিলো যে বেক থ্ৰাষ্ট বুলি ক'লে প্ৰথমটো ক'লে এনেকৈ মৰা আৰু এটা হৈছে আপোনাৰ সেইটো বেক থ্ৰাষ্ট ঠিক আছে লক্ষ্য কৰিম তাৰপিছত সেইটো ওলোৱা নাই তাৰপিছত আমি কি কৰিম মানুহজনৰ এই হাতকেইটা পিছফালে লৈ আহিম মানুহজনে খুব জোৰে ধৰি থাকিব কিন্তু অকণমান তাকত লগাব লাগিব ঠিক আছে আমাৰ যিটো মই কৈ দিছিলোঁ ইয়াত আপোনাক ক'লোঁ এই নাভি আৰু জাইফল প্ৰচেছ মই দেখাই দিছিলোঁ জাইফল প্ৰচেছ কোনটো কয় তাৰ নাভি আৰু জাইফল প্ৰচেছৰ মাজত আমি আমাৰ যিজনে ক্লিয়াৰ কৰিব তেখেতৰ হাতখন আহিব আৰু হাতখনৰ মুঠি কণ্ডিশ্যনটো দেখাই দিয়কচোন মুঠিটো এই আঙুলিটো কেতিয়াও এনেকৈ নল'ব আঙুলিটো এনেকৈ নাভিৰ ওপৰত আৰু জাইফল প্ৰচেছৰ তলত তাত এই পজিশ্যনটো ল'লে এইটোক কৈছে কি এবডমিনেল থ্ৰাষ্ট টেকনিক এবডমিনেলত মানে হেঁচা মাৰিব এনেকৈ হেঁচা মাৰিব হেঁচা মৰাৰ লগে লগে কি হ'ব যেতিয়া হেঁচা মাৰিব তেতিয়া যিকোনো বস্তু যদি লাগি থাকে ওলাই যোৱা সম্ভাৱনা থাকে বেছি খুব বেছি মানে এইটো বেক থ্ৰাষ্টতকৈ এইটো বেছি ছাকচেছ হয় মানে মানুহজন আনকনচিয়াছ হৈ যাব তেখেত এনেকৈ কৰি খুৱাই দিব মানে আনকনচিয়াছ হৈ যাব লাহেকৈ দেখিছে ভৰিটো ছাপৰ্ট লৈ পিনে এনেকৈ ভৰিটো ছাপৰ্ট লৈ পিনে তেখেতক খোৱাৰ লগে লগে তেখেতে কি কৰিব আমাৰ যিটো EMS চিষ্টেম ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচ তেখেতে তাত চিধা কল কৰিব মেডিকেলত কল কৰিব আপোনাৰ লোকেশ্যনটো দিব 118 ইউনিভাৰ্চেল নাম্বাৰ আৰু 108টো আপুনি জানে এইটো আমাৰ ইণ্ডিয়াৰ আৰু 112 সেইটো হৈছে ইউনিভাৰ্চেল গোটেই অল ৱৰ্ল্ডত 112টো প্ৰযোজ্য আমাৰ ভাৰততো দিয়া সেইটো প্ৰযোজ্য কৰিলে তাৰপিছত আমি কি চাম আমি পাঁচ চাম মানুহজন আছে নে নাই পাঁচ আছে তাৰপিছত মুখত আকৌ চাম কিবা আছে নে নাই মুখখন চালে মানে এয়াৰৱেটো আকৌ চাব মানে শ্বাস নলীটো এই জ'ৰ থ্ৰাষ্ট টেকনিক এইটো তাৰপিছত যেতিয়া মানুহজনৰ পালছ নাই হেৰি নাই তেতিয়া আমি কি কৰিম আকৌ CPR এপ্লাই কৰিম সেইটো কণ্ডিশ্যনত আহি যাব আৰু মই যিটো দেখালোঁ মানে সেইটো কণ্ডিশ্যনত আহি যাব এইটো হৈছে কি ইয়াত পাইপডাল লগোৱা নাই পাইপডাল যদি লগাওঁ তেতিয়া পাইপডালৰ হয় যদি বাৰ্ণাৰখনৰ পৰা এৰি যায় তাতো জ্বলিব পাৰে নহয় যদি আপোনাৰ ইয়াৰ পৰা এৰি যায় পাইপডাল ইয়াতো জ্বলিব পাৰে আৰু কি হৈছে আপোনাৰ এই ৰেগুলেটৰ এই ছুইচটোৱে ধৰক কাম দিয়া নাই তেতিয়া আপুনি জুইকুৰা কেনেকৈ নুমাব ঘৰৰ ভিতৰত
এইটো আপোনাৰ চুইচটো কাম দিয়া নাই, এইটো বেয়া হৈ গ'ল সেই সময়তে ধৰক। এতিয়া জুইকুৰা কেনেকৈ নমাব সেইটো আমি এটা দেখাই দিম, ঠিক আছে। জুইটো চাব, একদম ফুল স্পীডত ওলাই আছে মানে, ঠিক আছে। এতিয়া আপোনাক মই দেখাই দিছোঁ, আপোনাৰ ৰেগুলেটৰটো বেয়া। ৰেগুলেটৰটো বেয়া হ'লে কি হ'ব, আমি এই হাতৰ আঙুলিটোৱেদি বন্ধ কৰিব পাৰোঁ। কেনেকৈ, জুইটো সদায় ইয়াৰ পৰা অকণমান দূৰত জ্বলিছে নাই বাৰু, জ্বলা আছে। জুই সন্মুখলৈ যাব নালাগে, এই পিছফালৰ পৰা গৈ পেলাই কি কৰিব, এনেকৈ যাব আৰু এইটো খুব সোনকালে হেঁপা মাৰি ৰাখি দিব। গেছটো বন্ধ। 1 নম্বৰ কি বন্ধ কৰিলোঁ আমি, গেছটো মানে কি ইন্ধন, ইন্ধনটো বন্ধ কৰি দিলোঁ। অক্সিজেন পাই আছিলে কিন্তু ইন্ধনটো নাই কাৰণে জুইকুৰা বন্ধ হৈ গ'ল। এইটো আপুনি যদি একো নাথাকে আপোনাৰ ওচৰত, এইটো দি কৰিলে, এইটো দি কৰাৰ পিছত আপুনি কি কৰিব, ৰেগুলেটৰটো ইয়াৰ পৰা খুলিও দিব পাৰে আপোনাৰ, এইটো যদি বেয়া হৈ গ'ল চুইচটো। নহ'লে কি কৰিব, মই যদি ইয়াত বন্ধ কৰিলোঁ, ৰেগুলেটৰটো খুলি দিব পাৰে। আৰু এই কেবটোৰ কথাটো কৈ দিছোঁ, এইটো কেতিয়াও নেপেলাব। এইটো কি বুলি কয়, ছেফটি কেব বুলি কয়। ইয়াৰ বহুত কাম আছে। কি কাম আছে, যেতিয়া আপোনাৰ কিছুমান ঘৰত গেছ লিক হৈ থাকে, গোন্ধ পাই থাকে অকণমান অকণমানকৈ, সেইটো আপুনি কেতিয়াও বন্ধ কৰিব নোৱাৰে। সেইটো কিন্তু এই কেবটোহে বন্ধ কৰিব অকল। সেইটো কাৰণে ইয়াক পেলাই দিব নালাগে। আৰু যেতিয়া লিক হ'ব, গেছ জ্বলিব, লিক হ'ব, লিক হোৱাৰ সময়ত সেই তাৰ ঘৰটোৰ ভিতৰত যিমান দৰ্জা খিৰিকী আছে চব খুলি দিব লাগে 1 নম্বৰ, ঠিক আছে। খুলি দিলে আৰু এই কেবটো আপোনালোকে ইয়াৰ ওপৰত ধ্যান দিব। আৰু ইয়াৰ ডেটটোৰ কথাটো কৈ দিলে। আৰু মই এতিয়া এটা দেখাই দিলোঁ আপোনাৰ এই আঙুলি থুৰেদি, এতিয়া দেখাই দিব এখন কম্বলৰ থুৰেদি কেনেকৈ ধৰক বন্ধ কৰিব লাগে। কম্বলখন সদায় তিয়াই ল'ব লাগে, অলপ মোটা টাইপৰ কাপোৰ হ'লেও হৈ যায়। কম্বলখন সম্পূৰ্ণ তিয়াব লাগে। দিয়াৰ পিছত আপুনি ৰেডি কৰিব। কম্বলখনেদি আপোনালোকে দেখিছে চাগে, আজিকালি এইটো বহুত মানে দেখাইছে, মোবাইলতো দেখিব পাৰে। ইয়াতো আমি কি কৰিম, এবাৰ ফিউলটো কাটি দিলোঁ আমি, ঠিক আছে। ইন্ধনটো কাটি দিলে এবাৰ আমি কি কৰিম, অক্সিজেনটো কাটি দিম। অক্সিজেনটো কাটি দিলেও জুইকুৰা বন্ধ হৈ যাব মানে, হ'ল। পানীত তিয়াই লওঁ। সদায় বেক চাইডৰ পৰা কিন্তু দেই, নিজৰ পৰা কেতিয়াও যাব নালাগে, নিজক কভাৰ কৰি দিম। ঠিক আছে, হৈ গ'ল। হৈ গ'ল এইটো। আৰু 3 নম্বৰটো হৈছে আমি বাকেটেদি দেখাই দিওঁ। সামান ক্লজ কৰি নাপ দিওঁ। এই বাকেটটোৱে কেনেকৈ বন্ধ কৰিব লাগে, গৈ আছো ৰ। যদি বিয়পি আছে, ইয়াতো কি কৰিলো, আমি কাটি দিলো, মানে হেৰি হৈ আছে, ওলাই আছে আপোনাৰ লাইটৰ চুইচটো গোটেই ৰুমটো জ্বলি উঠিব। সদায় আপুনি গেছ গুনাইছে, আগতে গৈ খিৰিকীখন খুলিব, দৰ্জাখন খুলি দিব, এইবিলাক। তাৰ পিছতহে আপুনি